নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুন চাকৰি আহিল 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3, গ্ৰেড 5, গ্ৰেড 7 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকৰ অৰ্হতা কিমান লাগিব, বয়স কিমান লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টো আলোচনা কৰিম। চ' ভিডিঅ'টো ভাল পালে লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিটো ইয়াতে দেখিবলৈ পাইছে, ইণ্টেলিজেঞ্চ ব্যুৰোৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। 3717টা পোষ্ট মুকলি হৈছে। ACIO গ্ৰেড 2 আৰু এক্সিকিউটিভৰ পোষ্ট মুকলি হৈছে। ইণ্টেলিজেঞ্চ ব্যুৰো ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 3717টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে দেখিবলৈ পাইছে, ইণ্টেলিজেঞ্চ ব্যুৰোৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিছে, সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 10 আগষ্ট তাৰিখলৈকে আছে। এই পোষ্টসমূহ যদি আপুনি আবেদন কৰিব বিচাৰে 10 আগষ্টলৈকে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে, ইণ্টেলিজেঞ্চ ব্যুৰো হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 3717 এছিষ্টেণ্ট চেনেল ইণ্টেলিজেঞ্চ অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভ পোষ্ট। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইণ্টেলিজেঞ্চ ব্যুৰোৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিয়া হৈছে, পোষ্টসমূহৰ ডিটেইলছটো হৈছে আপোনাৰ নেম অফ পোষ্ট। পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট চেণ্ট্ৰেল ইণ্টেলিজেঞ্চ অফিচাৰ গ্ৰেড 2 এক্সিকিউটিভৰ পোষ্ট। টোটেল পোষ্ট আছে ইয়াত 3717টা পোষ্ট মুকলি হৈছে। ইয়াতে কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কেটেগৰীত আছে 1537টা পোষ্ট, EWSত আছে 442টা পোষ্ট, OBC কেণ্ডিডেটৰ কাৰণে আছে 946টা পোষ্ট, SCৰ কাৰণে আছে 566টা পোষ্ট, আৰু STৰ কাৰণে আছে 226টা পোষ্ট। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্টেলিজেঞ্চ ব্যুৰো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যিটো এইটো ভাৰত চৰকাৰৰ চাকৰি হয়। যদি আপুনি আবেদন কৰিব বিচাৰে, অসমৰ সকলো কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া পে স্কেলটো আপোনাৰ লেভেল 7ৰ মতে আপোনাৰ চেলাৰীসমূহ দিব 44,900ৰ পৰা আপোনাৰ 1,42,400 টকালৈকে আপুনি দৰমহাসমূহ পাব। ইয়াতে হেল্পলাইন নাম্বাৰ দিয়া আছে 02261087513। এই নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰে যদি আপুনি আবেদন কৰিব বিচাৰে। যদি আপুনি নিজে আবেদন কৰিব পৰা নাই, তেতিয়া এই নাম্বাৰত যোগাযোগ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া নেশ্যনেলিটিটো আপোনাৰ ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগিব। যদি পোষ্টসমূহত আবেদন কৰিব বিচাৰে, আপোনাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট থাকিব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ 18 বছৰৰ পৰা 27 বছৰ হ'লে আবেদন কৰিব পাৰিব। যিহেতু মিনিমাম বয়স 18 বছৰ দিয়া আছে, মেক্সিমাম বয়সটো আপোনাৰ 27 বছৰ দিয়া আছে। ইয়াতে এজ ইলেকশ্যনসমূহ লাভ কৰিব। যদি আপুনি SC STৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব, আৰু OBCৰ কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যনসমূহ লাভ কৰিব। আপাৰ এজ লিমিট ইজ ৰিলেক্সিবল ফৰ ডিপাৰ্টমেণ্টেল কেণ্ডিডেট আপ টু 40 years। যিসকল এই ডিপাৰ্টমেণ্টতে চাকৰি কৰে, তেওঁলোকৰ কেণ্ডিডেটৰ কাৰণে 40 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধাটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এক্সামিনেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, UR OBCৰ কেণ্ডিডেটৰ কাৰণে ইয়াতে 650 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, আৰু অৰ্ডাৰ্ছৰ কাৰণে আপুনি 550 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এতিয়া পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে মই ডাইৰেক্ট এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদিহে পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুযোগটো নেহেৰুৱাব, আবেদনসমূহ কৰি ল'ব যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়। ইয়াতে ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 19 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। ইয়াতে লাষ্ট ডেটটো আছে আপোনাৰ 10 আগষ্টৰ তাৰিখ।
তাৰিখলৈকে এই পোষ্টসমূহ লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। 10 আগষ্টলৈকে বহুখিনি দিন আছে, যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।